নমস্কাৰ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোকৰ সকলোৰে ভালেই। যিহেতু DLED এন্ট্ৰেন্স এক্সামৰ নটিফিকেশ্যন আউট হৈ গ'ল আৰু আজিৰ পৰা ফৰ্ম ফিল আপ ষ্টাৰ্ট হৈছে আৰু নটিফিকেশ্যনখনত কিনো আছে বলকচোন চাওঁগৈ। আৰু এইখনেই হৈছে সেইখন নটিফিকেশ্যন যোনখন DLED প্ৰি এণ্ট্ৰি টেষ্ট মানে চমুকৈ পেটৰ যোনখন নটিফিকেশ্যন এন্ট্ৰেন্স এক্সামৰ। আৰু ইয়াত ক্লিয়াৰলি মেনশ্যন কৰা আছে যিহেতু 2 বছৰীয়া এটা কোৰ্চ হয় আৰু ইয়াত মিনিমাম এডুকেশ্যন কোৱালিফিকেশ্যন লিখা আছে দ্যাট কেণ্ডিডেট মাষ্ট হেভ পাছড হায়াৰ ছেকেণ্ডেৰী HS 10+2 from recognized board council with at least 50% marks in aggregate excluding marks secured in the optional extra fourth subject। মানে ইয়াত 50% লাগিব হায়াৰ ছেকেণ্ডেৰী মাৰ্ক আৰু SC ST PST হিলছ এইসকলে যদি 45%ও পায় হায়াৰ ছেকেণ্ডেৰী মাৰ্ক তেতিয়াও সিহঁতে এক্সামত বহিব পাৰিব। নটিফিকেশ্যনখনত ইম্পৰ্টেণ্ট ডেটছো দিয়া হৈছে যোনটো অপেনিং অফ অনলাইন ছাবমিশ্যন অফ এপ্লিকেশ্যন 21/5/2026 মানে আজিৰ পৰা ষ্টাৰ্ট হৈছে আৰু ক্লজিং অফ অনলাইন ছাবমিশ্যন অফ এপ্লিকেশ্যনছ উইথ ফি পে'মেণ্ট আৰু সেইটো 10/6/2026 মানে জুনৰ 10 তাৰিখে ফৰ্ম ফিল আপ ক্লজ হ'ব। আৰু ডাউনলোডিং অফ এডমিট কাৰ্ড আৰু এডমিট কাৰ্ড আহিব ফ্ৰম 5/7/2026 মানে 2026ৰ 5/7 মানে জুলাইৰ 5 তাৰিখৰ পৰা ডাউনলোড কৰিব পাৰিব। ডেট অফ প্ৰি এণ্ট্ৰি টেষ্ট মানে পেট 2026 আৰু এক্সামৰ ডেট হৈছে 12/7/2026 মানে জুলাইৰ 12 তাৰিখে এক্সাম হ'ব। আৰু ডিক্লেৰেশ্যন অফ ৰিজাল্ট আৰু ৰিজাল্ট ডিক্লেয়াৰ কৰিব 27/7/2026 মানে জুলাইৰ 27 তাৰিখে ডিক্লেৰেশ্যন কৰিব ৰিজাল্টৰ ঘোষণা কৰিব। এইখিনি আছিল নটিফিকেশ্যন আৰু এইখিনি আছিল ইম্পৰ্টেণ্ট কথা। কোনে কোনে এই বছৰ DLED এক্সাম দিম বুলি ভাবিছে ভিডিঅ'টো প্লিজ লাইক কৰি যোৱা আৰু যদি কিবা সহায় কৰিব লাগে নেক্সট আকৌ ভিডিঅ' বনাম। থেংক ইউ।